নবকাৰ সৰুপথাৰত আটক ড্ৰাগছ আসক্ত লোক পুৱাই সৰুপথাৰ চকনজুৰি গাঁৱত স্থানীয় ৰাইজে আটক কৰে ড্ৰাগছ আসক্ত লোকজনক। আটক কৰা যুৱকজনৰ নাম মন্টু দাস। ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আটক কৰে ড্ৰাগছ আসক্ত যুৱকজনক। উল্লেখ্য যে সৰুপথাৰৰ চকনজুৰি ইন্দুছ আলী আৰু তেওঁৰ পত্নী ৰিনাৰা বেগমৰ পৰা ড্ৰাগছ ক্ৰয় কৰে লোকজনে। পূৰ্বেও ইন্দুছ আলী আৰু তেওঁৰ পত্নী ৰিনাৰা বেগমে এই কৰ্মৰ বাবে জেল হাজতলৈ গৈছিল বুলি জনাইছে ৰাইজে। কিন্তু জেলৰ পৰা ওলাই আহি পুনৰ একে ব্যৱসায় কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষী উপস্থিত হোৱাৰ উমান পাই পলায়ন কৰে ইন্দুছ আলী আৰু তেওঁৰ পত্নী ৰিনাৰা বেগম। তোরা আতো কি তারে ভাই ড্রাগস নি খান থেকে লইছ হ্যাঁ সাইকেল মেকারের দোকান থেকে কোন কে সাইকেল মেকার কোন নাম জানি না ইন্দ্রসালি নাম জানি না নাম কিটা ইন্দ্রসালি ইনু সালি হ্যাঁ কিটা ড্রাগস বেচে নি তার কাছে আইয়ে তার কাছে নিছি আজকে 2 দিন থেকে আইয়ে তো মানে আমাৰ গাঁৱত এনেকুৱা এটা ব্যৱসায় চলি আছে যে আমি আগতো 2-3 বাৰ ধৰিছোঁ। ধৰাৰ পিছতো আমাৰ আইনৰ হাতত দিয়া হয়, তেখেতসকলে লৈ যায়। যোৱাৰ পিছত কি কৰে কি নকৰে আকৌ সেই বিজনেছটো ৰেগুলাৰলি চলি থাকে। কিন্তু আজি ৰাতিপুৱা সুধিলে সিহঁতে মানা কৰে যে তেনেকুৱা বিজনেছ কিবা কাৰোবাৰ নকৰে। ঠিক আছে, নকৰে যদি ভাল। কিন্তু আজি ৰাতিপুৱা আমি দোকানৰ সন্মুখত ৰখি আছোঁ। ৰখাৰ পিছত তেখেতক চাইছোঁ, এই মানুহজন আহিছে, আহি পেলাই বস্তুটো ড্ৰাগছ লৈছে, লৈ পেলাই পকেটত সোমাই তেখেতে ওলাই গৈ আছে। যোৱাৰ ফলতে এই আমাৰ এই ৰিনাৰা বেগম বুলি এটা দোকান আছে, তেখেতৰ আগত চাইকেল মেকাৰ কৰি আছিল, তেখেতে ষ্টেটমেণ্ট দিছে, তেখেতৰ দোকান পৰা লৈ গৈ আছে। তাতে আমি আগতীয়াকৈ আহি পেলাই ধৰিছোঁ, ধৰাৰ পকেটত চেক কৰিছোঁ, ভিডিঅ' কৰিছোঁ, তেখেতৰ হাততে আছে, পাইছোঁ। পোৱাৰ পিছত তেখেতেও নিজৰ মুখেৰে ষ্টেটমেণ্ট দিছে যে সেইটো দোকানৰ পৰা লৈছে, কিমান দি লৈছে আৰু কেইজন আছে লগত, তেখেতৰ লগত আৰু 4-5জন বুলি আছে, জড়িত হৈ পেলাই একেলগে মিলাই পইচাটো দি ড্ৰাগছটো লৈছে। ধৰাৰ আমি 4জনেই আছিলোঁ, 3-4জন আছিলোঁ, আমি ধৰিছোঁ তাক। এই তেখেতৰ ঘৰৰ পৰা অলপ দূৰতে ধৰিছোঁ, ওচৰত ধৰা নাই। যিজন ড্ৰাগছ বিক্ৰী কৰিছে তেওঁলোক কি আপোনালোকৰ গাঁওবাসী নেকি? হয়, আমাৰ গাঁওবাসী, আমাৰ গাঁৱৰে মানুহ। কি নাম আছিল? এই ৰিনাৰা বেগম, ইন্নছ আলী তেখেতৰ হাজবেণ্ডৰ নাম। তেখেতৰ পৰা মানে আৰু আগতো 2-3 বাৰ ধৰিছে, ধৰি পেলাই ৰাইজেও ধৰি দিছে। কিন্তু ধৰি দিয়াৰ ফলতো কি হয়, আকৌ তেখেতে সেই বিজনেছটোৱেই কৰি থাকে। এতিয়া বৰ্তমানে আপোনাৰ এই ড্ৰাগছ লৈ আহোঁতে দোকানৰ পৰা আমি পালোঁ, পাই পেলাই সুধিছোঁ তেওঁ ক'ৰ পৰা আনিছে। কৈছে এইটো চাইকেল মেকানিকৰ দোকানৰ পৰা আনিছোঁ, ইন্নছ আলী, তাৰ ঘৈণীয়েকৰ নাম হ'ল ৰিনাৰা বেগম। তাৰপিছত তেওঁক সোধ-পোছ হ'ল, তেওঁৰ ষ্টেটমেণ্ট দিছে, তেওঁৰ লগত আৰু 4জন আছে। তেওঁ সদায় ইয়াৰ পৰা অহা যোৱা কৰি থাকে, লৈ থাকে। আমাৰ ৰাইজৰ মানুহ এনেই সিহঁতে ৰাইজৰ পৰা একঘৰীয়া হৈ আছে। তাৰপিছত আমি ৰাইজৰ মানুহ তথাপিও মানে সোধ-পোছ কৰাৰ কাৰণে আমাৰ লগত ডাইৰেক্ট মানা কৰে, আমি এইবিলাক বিজনেছ নকৰোঁ, আমি 3-4 বাৰ জেল খাটি আহিছোঁ, এতিয়া এইবিলাক আমি কাম চাম নকৰোঁ। এই ইন্নছ আলী, ৰিনাৰা বেগম, ৰজমা, সিহঁতে মা বাপেক জীয়েক 3 বাৰ জেলো খাটি আহিছে। একেলগত ধৰিছে, একেলগত 3টা মাকে জীয়েকে বাপেকে জেল খাটি আহিছে। এইকেইটা দিলে আমাৰ গাঁৱৰ মানুহে অৱশ্যে ঠিকেই দিলে। আশা কৰোঁ আমাৰ গাঁওখন যাতে ঠিক হৈ এইটো বিষয় লৈ পেলাই একশ্যন লোৱা যায় আৰু এইখিনি আৰু কি ক'ম আৰু সিহঁতেতো ক'লে যিখিনি ক'বলগীয়া, আমি আৰু কি ক'ম, এইটোৱে কথা।